নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বৰতল, চাৰিং বৰতলত উপস্থিত আছোঁ। আৰু এই মুহূৰ্তত মই আজি আপোনালোকক এটি কাহিনী ক'বলৈ ওলাইছোঁ। এজন যুৱকৰ আচলতে কৃতকাৰ্যৰ কাহিনী। তেওঁ আছিল এসময়ত এখন হোটেলৰ আচলতে বাচন বৰ্তন ধোৱা ল'ৰা হিচাপে, আৰু আজিৰ তাৰিখত এখন হোটেলৰ তেওঁ মালিক বুলিয়ে ক'ব লাগিব। আৰু তেওঁ এখন মিঠাই দোকান আছে, যিখন মিঠাই আচলতে ইয়াত বিয়া সবাহৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াত উন্নত মানদণ্ডৰ মিঠাই পোৱা যায়। আৰু সেইখন হৈছে অভি চুইটছ, বৰতলৰ চাৰিং বৰতলত আছে। আৰু আমি তেখেত আছে আমাৰ লগত, আমি তেওঁৰ লগত কথা পাতি ল'ম। প্ৰথমতে দাদা, আপোনাক আমাৰ চেনেললৈ প্ৰথমতে স্বাগতম জনাইছোঁ। ধন্যবাদ দিলোঁ মোলৈ অহাৰ কাৰণে। হয়, কেনেধৰণে আপোনাৰ এই হোটেলখন বা এই মিঠাই যিটো আপুনি এখন হোটেল ৰাখিছে এই বৰতলত, কেনেধৰণে মনলৈ আহিলে? একচুৱেলি মানে মই এখন হোটেলত কাম কৰি থাকিছিলোঁ, তাত মিঠাই আছিলে। মিঠাই বনোৱা কমপ্লিট কামটো মই শিকিলোঁ। শিকাৰ পাছত ভাবিলোঁ আনৰ কিমান কাম কৰিম, জীৱনটো চেঞ্জ কৰোঁ গতিটো। সেই গতি সলনি কৰিবলৈ গৈ নিজে অভি চুইটছ নাম দি মিঠাই মানে বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। আজি প্ৰায় 3 মাহ 4 মাহ হৈছে ব্যৱসায়টো কৰা। মই মিঠাই আপুনি বনায়ো? মই নিজে বনাওঁ। হয়, ক'ত বনায়? মই ঘৰতে বনাওঁ। হয়, ঘৰত বনাওঁ। ঘৰত বনাই পেলাই নি মোৰ পৰিয়ালৰ মা দেউতা ভাইটি গোটেইকেইজন মানে মোৰ ৱাইফ জড়িত আছে। আৰু মই নিজে মিঠাই বনাওঁ আৰু নিজে বিক্ৰী কৰোঁ। একচুৱেলি মোৰ দোকানত ৱাইফ থাকে, মই মিঠাই বনাওঁ। এতিয়া আপোনাৰ এই হোটেলখনত বা এই যিখন মিঠাই দোকানখনত কি কি মিঠাই উপলব্ধ আছে? আপুনি পাব ৰসগোল্লা, চেৰভোগ। হয়, মই প্ৰথমতে দেখাই ল'ব বিচাৰিছোঁ আচলতে কি কি আছে, আপোনালোকে চাই ল'ব পাৰিব। তেওঁ কৈ যাব কি কি আছে। ৰসগোল্লা আছে ড্ৰাই, আৰু আপোনাৰ জোলৰো আছে, আপোনাৰ লালমোহন পাব, চেৰভোগ আছে, ক্ষীৰকদম আছে, গৰম লাডু, বৰফি, মাৱা বৰফি, বেচন বৰফি, বুনিয়া লাডু, এনেকুৱা ধৰণৰ মিঠাই কিছুমান, আফচোচ, কালাকান, এনেকুৱা ধৰণৰ মিঠাইবিলাক মই গম পাওঁ। কাষ্টমাৰ আপোনাৰ ক'ৰ মানে কেনেধৰণে আপুনি সাঙুৰি লৈছে গোটেই? মোৰ একচুৱেলি চাৰিং বৰতলত আজি 10 বছৰ ধৰি মিঠাইৰ দোকান নাছিলে। মই ভাবিলোঁ এইডোখৰতে মিঠাইৰ দোকান এখন খোলোঁ, আৰু চাৰিংবাসী ৰাইজে মোক আদৰি লৈছে নিশ্চয়, আৰু ভৱিষ্যত দিনতো এনেকৈয়ে চলিব বুলি ভাবিছোঁ। মানে হয়, মাহেকীয়া যিটো হিচাপ বা মাহেকীয়া যিটো আপোনাৰ লাভাংশ কেনেধৰণে হৈছে? এইটো এতিয়া বৰ্তমান নতুন দোকান, মই এইটো বিশেষ আপোনাক ক'ব নোৱাৰিম। কোনোবা দিনা বেপাৰ ভাল হয়, কোনোবা দিনা অলপ কমে বাঢ়ে। কাষ্টমাৰটো পাইছেনে? কাষ্টমাৰ নিশ্চয় পাইছোঁ। নতুন দোকান সদায় বাঢ়িছেই, কমা নাই বৰ্তমানলৈকে কাষ্টমাৰৰ ওপৰত। কেনেকুৱা লাগিছে এখন মিঠাই দোকানে আচলতে স্বাৱলম্বিতাৰ পথ আপুনি বাছি লৈছে, কেনেকুৱা লাগিছে? বৰ্তমানটো মোৰ মনৰ ধাৰণা এইটো, হয়তো গতি সলনি কৰিব পাৰে ব্যৱসায়টো। চেষ্টা কৰিছোঁ, আৰু মই 3:30 4টা বজাত উঠোঁ মিঠাই বনাবৰ কাৰণে, আৰু ৰাতি 9টা 10টালৈকে কামেই কৰি থাকোঁ। আৰু কাম কৰিলে নিশ্চয় ছাকচেছ হ'ব বুলি মই ভাবিছোঁ। কিমান টকাৰ পৰা কিমান টকাৰ ভিতৰত আপুনি মিঠাই যোগান ধৰিছে মানুহক? মানে প্ৰায় মই বিয়া সবাহ মিনিমাম আপোনাৰ 500-600 অৰ্ডাৰ দিয়ে, ইমানটোৱে আৰু ধৰক এনেকুৱা অৰ্ডাৰ থাকে। আপোনাৰ দাম কেনেধৰণে? দাম এটাৰ পৰা মানে মই ৰসগোল্লাৰ পৰা আপোনাৰ ক্ষীৰকদমলৈকে কমপ্লিট আইটেমবোৰ মই 10 টকাৰে ৰাখিছোঁ, ৰাইজে সাধাৰণ মানুহে যাতে চলিব। আৰু 5 টকীয়াও ৰাখিছোঁ, বৰ্তমান 5 টকীয়াও ৰাখিছোঁ। আৰু মই পিয়'ৰ গাখীৰৰ পৰা মিঠাই বনাইছোঁ। আপুনি মানে পিয়'ৰ গাখীৰৰ পৰা আপুনি ঘৰতে মিঠাইটো বনাইছে, আৰু আপুনি আহি ইয়াত বিক্ৰী কৰে? ইয়াত বিক্ৰী কৰোঁ, চাৰিং বৰতলত বিক্ৰী কৰোঁ। হয়, আমি পুনৰ দোকানখন আৰু এবাৰ দেখাই ল'ব বিচাৰিছোঁ। অভি চুইটছ, আপোনালোকে যদি আহে এই অভি চুইটছলৈ, তেনেহ'লে আপোনালোকে বিভিন্ন ধৰণৰ ইয়াত মিঠাই পাব। মিঠাইৰ লগতে ইয়াত তেওঁ আচলতে আমি আপোনাক আমাৰ কাষলৈ মাতিছোঁ, মিঠাইৰ লগতে আপোনাৰ দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ বেকাৰী। এইবিলাক কেনেধৰণে? বা মোৰ নিজৰ প্ৰডাকশ্যন নহয়, একচুৱেলি মোৰ লগৰ বন্ধু এজনো আছে, তেখেতৰ তাৰ পৰাই আনো মই। মানে সকলোবিলাক যোগান আপুনি ৰাইজক ধৰিছোঁ। হয়, যদি এজন কাষ্টমাৰে ধৰক সৰহকৈ অৰ্ডাৰ দিয়ে, আপুনি দিব পৰা? আছোঁ, দিব পৰা অৱস্থা। কিমান লাগে আপুনি সেইটো মজুত? মই এদিনত ধৰক আপোনাক এসপ্তাহৰ আগত যদি অৰ্ডাৰ দিয়ে, যিমানটো মিঠাই বিচাৰে সিমানটোৱে মই দিব পৰা সক্ষমত আছোঁ। হয়, যদি কোনোবাই আমাৰ ভিডিঅ' চাই আপোনাৰ ইয়ালৈ আহে, কিবা পাৰ্চেণ্টেজ ৰেহাই থাকিব নেকি? থাকিব।
থাকিব হয় আপোনাৰ এড্ৰেছটো দিব নেকি চাইং বৰতলে মোৰ এড্ৰেছ ৰাইজক জনাই দিয়ক চাইং বৰতল অভিচুইটছ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বিয়া সভাৰ অৰ্ডাৰ লোৱা হয় ৰাইজৰ সহায়ত মই আগবাঢ়িছোঁ ৰাইজে বিলম্বৰ সহায় কৰিছে ৰাইজে যদি ছাপোৰ্ট কৰে নিশ্চয় চলিব বুলি ভাবিছোঁ তাকে আৰু আপোনাৰ ফোন নম্বৰটো মনত আছেনে দিব পৰাত আছেনে ফোন নম্বৰটো দিব পৰাত আছে হয় অভিজিত সুইটছত আচলতে যদি এজন কাষ্টমাৰ আহে তেওঁ আচলতে যদি মিঠাই অৰ্ডাৰ কৰে মিঠাই তেওঁ বিভিন্ন ধৰণৰ মিঠাই আচলতে দিবলৈ সক্ষম হৈ আছে তেওঁ ৰেডি হৈ আছে আৰু তাৰ লগতে আপুনি বিভিন্ন ধৰণৰ যদি ইয়াত দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ বেকাৰী ৰাখিছে তেওঁ ব্ৰেড ৰাখিছে আৰু অন্যান্য বিস্কুট ৰাখিছে বিস্কুটৰ লগতে যিটো গৰম দিনত আচলতে মানুহে আচলতে প্ৰিয় হেৰি কৰে মানে পান কৰে সেইবিলাকো গৰম দিনৰ কাৰণে ৰাখিছে নেকি ৰাখিছোঁ থাম্ছ আপ কোকোকোলা এনেকুৱাবিলাক ভৱিষ্যতে আৰু বহুৱাৰ কিবা ক'ৰবাত প্লেনিং আছে ভৱিষ্যতে বহুৱা প্লেনিং মানে এইখনেই ভালকৈ চলাম বুলি ভাবিছোঁ ধৰক চাওঁ কি হয় সময়ত ক'ব সময় হওক হয় আপোনাৰ নামটো অৱশ্যে সোধা নহ'লে আপোনাৰ নামটো মোৰ নাম হ'ল লোহিত নাথ একচুৱেলি দোকানখন মোৰ ল'ৰাটোৰ নামত দিছোঁ অভিজিত এয়া আছিলে লোহিত নাথ আৰু লোহিত নাথৰ কাহিনী আচলতে প্ৰথম অৱস্থাত অলপ বেলেগ ধৰণৰ আছিলে কিন্তু তেখেত আচলতে ভিডিঅ'টো এইটো কাৰণে কৈছোঁ তেখেত আচলতে কৃতকাৰ্যৰ অন্য এক নাম হৈছে লোহিত নাথ আৰু লোহিত নাথে কৃতকাৰ্যতা বুলি এইটো কাৰণে ক'ব লাগিব লোকৰ আচলতে হোটেলত এটা সময়ত বাচন বৰ্তন ধোৱা কাম কৰি তেখেতে নিজে হতাশ নহয় আজিৰ তাৰিখত বৰতলত আহি চাৰিং বৰতলত আহি তেখেতে এখন হোটেল দিবলৈ থিৰাং কৰি পেলাই এটি মিঠাই আচলতে দোকান খুলি লৈছে আৰু আমাৰ লগত এজন আচলতে আপোনাৰ কাষ্টমাৰ হিচাপত দেখিছিলোঁ আমি তেখেতে আমি যেতিয়া আহিছিলোঁ চাহ খাই আছিলে দাদা যিহেতু এই হোটেলখনৰ ওচৰত আপুনি আহিছে হোটেলত আহে দেখিছোঁ আপোনাক চাহ খাই থাকোঁতে কেনেধৰণে অভিচুইটছৰ লগত আপোনাৰ সম্পৰ্ক বা কেনেধৰণে এই আমাৰ গাঁৱৰে ল'ৰা ই মানে আগতে হোটেলতে কাঁহী বাতি ধোৱা কিন্তু এতিয়া দেখিছোঁ অকণমান মানে নিজেও কষ্ট কৰি মিঠাই চিঠাই বনাইছে ঘৰতে ভাল খায়ো ভাল লাগে আমি আহোঁতে যাওঁতে সদায় কামৰ পৰা ইয়াতে সোমাওঁ মিঠাই লৈ যাওঁ মানে ইয়াত চাহৰো যোগান ধৰা হয় চাহো খাওঁ কেতিয়াবা আৰু প্ৰায় মিঠাই মই নিয়ে থাকোঁ আৰু কেনেকুৱা আপোনালোকে কেনেকুৱা পাইছে মিঠাই বা চাহ কেনেকুৱা পাইছে ভাল ভাল ধুনীয়া মিঠাই মানে সৰ্বসাধাৰণ ৰাইজে ভাল পাব ন ভাল পাব যিহেতু গাঁৱলীয়া এলেকাত ভাল পাব আমি প্ৰায় নিওঁৱে মানে মই কামৰ পৰা আহোঁতে যাওঁতে ইয়াতে সোমাওঁ মই ঘৰলৈ মিঠাই কেইটামান লৈ যাওঁ আমি লোহিত নাথক আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আপুনি গাঁও এলেকাত এই দোকানখন খুলিছে গাঁওবিলাকৰ আপোনাৰ সঁহাৰি বৰ্তমান কেনে পাইছে ৰাইজৰ ছাপোৰ্ট ফুল পাইছোঁ মই ৰাইজে কৈছে বহুত ভাল হ'ল এডোখৰ জেগাত আজি 10-15 বছৰ এনেকুৱা এখন মিঠাই দোকান নাই বহুত ভাল কাম কৰিছে সেই বুলি কৈছে ভাল লাগিছে মানে ৰাইজৰ উৎসাহত মই মানে কাম কৰিবলৈ মানে বহুত মানে উৎসাহিত হৈছোঁ হয় আৰু এটা আপোনাক কথা সুধিব বিচাৰিছোঁ যিহেতু কাষ্টমাৰসকল আহিব লাগিব তেওঁলোকে আপোনাক অৰ্ডাৰ দিব লাগিব গতিকেলৈ তেওঁলোকক শেষত আপুনি আহ্বান কেনেকৈ জনাব ৰাইজে নিশ্চয় ৰাইজক মই ভাবিছোঁ ভাল কোৱালিটি যদি দিওঁ ৰাইজে মোক ভাল বস্তু পালে ভালেই পাব যদি বেয়া বস্তু দিওঁ তেতিয়া ৰাইজ নাহে যদি ভাল বস্তু দিওঁ নিশ্চয় আহিব মই ভাবিছোঁ হয় এয়া আছিলে লোহিত নাথ আৰু লোহিত নাথৰ অভিজিত সুইটছ আমি আহিছিলোঁ আচলতে তেখেতৰ কৃতকাৰ্য ষ্টৰিটো আপোনালোকক দেখাবলৈ আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ বিয়া সভা অন্যান্য যিকোনো ধৰণৰ যদি অনুষ্ঠান পাতে তেনেহ'লে যদি আপুনি তাত একাপ চাহ খুৱাব বিচাৰে চাহৰ লগত এটি মিঠাই দিব বিচাৰে তেনেহ'লে আপোনালোক আহক শিৱসাগৰ জিলাৰ চাৰিং বৰতলত তেখেতৰ দোকান আছে অভিজিত সুইটছ নামেৰে আৰু তাৰ পৰা আপুনি বিভিন্ন ধৰণৰ মিঠাই আপুনি ক্ৰয় কৰি সেইসকলক আচলতে যোগান ধৰিব পাৰিব আপোনালোকে অনতিপলমে ইয়াত আহিব পাৰিব